আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছে একদম যোৰহাট এয়াৰপৰ্টৰ পৰা। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু এইটো হ'ব মোৰ প্ৰথমটো লং ভিডিঅ' যিটো মই ইউটিউবত আপলোড কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আজি মই মোবাইলৰ ছেটিংটো অলপ বেলেগ কৰিছোঁ আৰু মই ক'লে গৈ আছোঁ কি কৰোঁ সকলো আপোনালোকক দেখাই থাকিম। মোৰ লগত ভিডিঅ'টো চাই যাব। মৰ্ণিং 10টামান বজাতে ৰেডি হ'লোঁ, যিহেতু ফ্লাইট 1:30 বজাত আছিলে আৰু আমাৰ ফ্লাইট যোৰহাটৰ পৰা আছিলে। এই ট্ৰিপটোত মোৰ গোটেই ফেমিলি গৈছে, মানে ইনলজৰ ফেমিলিৰ লগতে মা আব্বাও গৈছে মোৰ। আৰু আটাইখিনি আমি একেখন গাড়ীত নোজৰিম কাৰণে দুখন গাড়ী লোৱা হ'ল। এয়া যোৰহাটৰ অভিমুখে গৈ যোৰহাটৰ এয়াৰপৰ্ট পালোগৈ। আগতো এবাৰ ফ্লাইটত জাৰ্ণি কৰিছোঁ, সেইবাৰ পিছে ডিব্ৰুগড়ৰ পৰা আছিলে। এইবাৰ প্ৰথমবাৰৰ কাৰণে যোৰহাটৰ এয়াৰপৰ্টখন দেখিলোঁ। বহুত বেছি সৰু হয় এয়াৰপৰ্টখন, কিন্তু দেখিবলৈ ধুনীয়া। চাৰিওফালে ফুল আছে আৰু এয়া আটাইখিনি লাগেজখিনি আগে এৰেঞ্জ কৰি ল'লোঁ। তাৰ পাছতে আমি ভিতৰলৈ সোমাই গ'লোঁ। যোৰহাটৰ এয়াৰপৰ্টটোৰ ছিকিউৰিটি বহুত বেছি টাইট হয় আৰু ইয়াৰ লাগেজবোৰো বহুতবাৰ চেক কৰা হৈছে। আৰু ভিতৰলৈ সোমাই যোৱাৰ পিছতে গম পালোঁ, যিহেতু ইয়াত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাউ নকৰে। কথাষাৰ গম পোৱাৰ পাছত মই আৰু ফটো ভিডিঅ' একো নকৰিলোঁ। এয়া আমাৰ ফ্লাইটৰ টাইম আহি গ'ল। ৱেইটিং ৰুমৰ পৰা আমি গোটেইখিনি ওলাই আহিলোঁ, যিহেতু অকণমান আগতীয়াকৈ বহিব লাগে। আৰু আজি আমিৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে। তেওঁ খুব ভয়ে আছে, সেইকাৰণে চিজাই দুইজনীকে ধৰি মেলি লৈ গৈছে। এনেকৈয়ে আমি ভিতৰত গৈ বহিলোঁগৈ আৰু ছিটখিনিও ভালেই আছিলে। একেলগে একেটা লাইনতে আমি আটাইখিনি বহিছিলোঁ। এয়া মোৰ পৰা আৰম্ভ কৰি মা আব্বা, লগতে মানুহজন আৰু চিজা আৰু আমি আটাইখিনি বহিলোঁ। আৰু আমি ফ্লাইটত যোনে জাৰ্ণি কৰি পোৱা নাই তেওঁলোকৰ কাৰণে কিছুমান ক্লিপ ৰাখি থৈছোঁ। যেনেকৈ ছিটৰ লগতে ইয়াত এখন ইনষ্ট্ৰাকশ্যনৰ বুক দিয়ে, তাত ধুনীয়াকৈ লিখা থাকে কি সময়ত কি কৰিব লাগে। ইন কেছ অক্সিজেনৰ প্ৰব্লেম হ'লে কেনেকৈ মাস্কখন উলিয়াব লাগে, তাৰ লগতে ছিট বেল্ট মৰাৰ পৰা কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। এনেকৈয়ে আমাৰ ফ্লাইট লাহে লাহে উৰা মাৰিলে। ওপৰলৈ উৰা মৰা সময়তে যিটোহে ঝাটকা দিয়ে, সঁচাই ভয় লাগে। আৰু লাহেকৈ কাণখন তাল মাৰিব ধৰি নহয়, কাণখন একদম বিষাই যায়। এয়া চাওকচোন, ওপৰলৈ যোৱাৰ পাছত তলৰ ঘৰবোৰ আৰু গছবোৰ ইমান অকণমানি দেখা গৈছে। কিন্তু এটাই বস্তু ভাল লাগে, যিহেতু আমাৰ অসমখন চাৰিওফালে গছ গছনি পাহাৰ পৰ্বতেৰে ভৰা, সেইকাৰণে ফ্লাইটত এনেকৈ উঠিলে তললৈ কেৱল গ্ৰীনেৰী দেখা যায়। কিন্তু প্ৰতিখন চিটিৰ পৰা এনেকৈ উঠিলে কিন্তু সেউজীয়া গছ গছনিবোৰ দেখা নাযায়, তাৰ পৰিৱৰ্তে ডাঙৰ ডাঙৰ বিল্ডিংবোৰহে দেখা যায়। এইফালে আমিৰ এক্সপ্ৰেশ্যন চাওকচোন, এইফালে আব্বাই তেওঁক থামছ আপ দি আছে, যেন ভয় নকৰিব, সকলো অ'কে হ'ব। তেওঁ অকণমান নাৰ্ভাছ কৰিছিলে, কিন্তু কম সময়ৰ ভিতৰতে তেওঁ এডজাষ্ট হৈ গ'ল। আৰু এবাৰ এটা লেভেলত প্লেনখন উঠি যোৱাৰ পাছত বাহিৰৰ বস্তুবোৰ ইমান চেঞ্জেছ দেখা নাযায়, যেন ৰখিয়ে আছে ফ্লাইটখন, এনেকুৱা লাগে। এই ভিডিঅ'টোত দেখিছেনে? লাহে লাহে কিন্তু যেতিয়া ডাৱৰ বেছি হয় তেতিয়া অলপমান ধৰিব পৰা যায়। মানুহে কয় ফ্লাইটতনো কিহৰ উইণ্ড' ছিটৰ কথা আছে, এনেওতো উইণ্ড' খুলিব নোৱাৰিয়ে। কিন্তু যিমানেই যি নহওক, মই উইণ্ড' ছিটত বহি ইমান বেছি ভাল পাওঁ, কাৰণ মই এই ডাৱৰৰ আকাশখন চাই আহিয়ে বহুত বেছি ভাল লাগে। যিহেতু আমি কেলকাতা গৈ আছোঁ, খুব কম সময়ৰ ডিষ্টেঞ্চতে আমি গৈ পায়ে যাম। মাত্ৰ 1 ঘণ্টা 15 মিনিট সময় লাগিছে, কিন্তু গোটেই সময়কণেই মই কেৱল বাহিৰলৈ চাই থাকিলোঁ। আৰু ইমান ধুনীয়া দৃশ্য আপুনি কেনেকৈ মিছ কৰে কওকচোন। এইফালে আকৌ আব্বাৰ এটা হেবিট আছে, লাগিলে যিহতে নাযাওক কিয় তেওঁ মুঠতে খাই থাকিব পালে হ'ল। আৰু সৰু সুৰা বস্তু কিছুমান চুবাই গৈ ভাল পায়। সেইফালে চিপছৰ পৰা আদি কৰি চকলেট, ড্ৰাই ফ্ৰুটছ সকলোবোৰ এটা এটাকৈ উলিয়াই আছে তেওঁ খাবলৈ আৰু আমাক দি আছে। প্ৰত্যেককে এখন মেগাজিনো দিয়ে পঢ়িবৰ কাৰণে। আৰু এই মেগাজিনখনত ইণ্ডিগ' ফ্লাইটৰ জৰিয়তে যিহেতু আমি গৈছোঁ, ইণ্ডিগ'ৰ ছাৰ্ভিচবোৰ কোন কাণ্ট্ৰিত কেনেকুৱা ধৰণৰ ছাৰ্ভিচ আছে সকলোবোৰ মেগাজিনখনত আছিলে। আৰু মই টাইম পাছৰ কাৰণে অকণমান মেগাজিনো মাজতে চালোঁ। এনেকৈ গৈ এয়া লেণ্ডিঙৰ সময় হৈছে, দেখিছেনে? বগা আকাশখনৰ পৰা লাহেকৈ আমি নামি আহিছোঁ। আৰু যিহেতু কেলকাতা গৈছোঁ, এই ওপৰৰ পৰা ডাঙৰ ডাঙৰ বিল্ডিংবোৰ দেখা গৈছে। আৰু লগতে যে কেলকাতাখনত ধুনীয়াকৈ ইক' পাৰ্কখন দেখা যায়, যিহেতু কেলকাতা চহৰত বহুত এটা বৃহৎ অংশ ইক' পাৰ্কখনে আৱৰি আছে। আৰু ওপৰৰ পৰা যে ইক' পাৰ্কখন বহুত ধুনীয়াকৈ ধৰিব পাৰি। ক্ৰমান্বয়ে এনেকৈ তললৈ নামি আহি আছোঁ, আৰু দেখিছেনে বিল্ডিঙৰ চাইজবোৰ অলপমান বাঢ়ি আহি আছে। এনেকৈয়ে আমাৰ লেণ্ডিং হৈ গ'ল।
ফাইনেলি আমি তেওঁৰ ফ্লাইটত উঠা ভয় অভাৰকাম কৰি ধুনীয়াকৈ কেলকাতাত নামি গ'ল। ফ্লাইটৰ পৰা নামিয়ে ফাৰ্ষ্ট থিং মন লাগিছে ইমান বেছি গৰম কেলকাতা। যিহেতু কেলকাতা এয়াৰপৰ্টটো বহুত বেছি ডাঙৰ, সেইকাৰণে এয়া আমি নামিয়ে বাছ আহিলে নিবলৈ কাৰণে, আৰু ইখনৰ পিছত সিখন বাছ আহিয়ে থাকে। ফ্লাইটৰ মানুহখিনি একেখন বাছত নোজোৰেতো, সেইকাৰণে ভাগে ভাগে উঠিব লগা হয়। এয়া আমিও উঠি ল'লোঁ আটাইকেইজনী। যিহেতু AC বাছ, কষ্ট হোৱা নাই বাছত উঠাৰ পিছত। আৰু এনেকৈয়ে যিফালে আমাৰ লাগেজ কালেক্ট কৰিব লাগিব তাত গৈ আমাৰ এই বাছখনে ৰখাই দিলে। যিহেতু আমাৰ যোৰহাটৰ এয়াৰপৰ্টটো বহুত বেছি সৰু, সেইকাৰণে কেলকাতা এয়াৰপৰ্টটো ইমান বেছি ডাঙৰ লাগিছে আৰু বহুত ধুনীয়াও হয়। এইফালে এটা এটাকৈ আমাৰ বেগবোৰ আহি আছে আৰু আমি লাইনত ৰৈ আছোঁ আমাৰ বেগবোৰ কেটচ কৰিবৰ কাৰণে। এটা এটা কৰি আটাইকেইটা বেগ লোৱা হৈ গ'ল। তাৰপাছত আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ। যিহেতু আমাৰ ড্ৰাইভাৰ ৰৈ আছে পিক আপ কৰিবৰ কাৰণে, আমি এখন গাড়ী বুক কৰি লৈছিলোঁ আটাইখিনিৰ সুবিধাৰ কাৰণে। যিহেতু আমি ছদিনকৈ তাত থাকিম, অহা যোৱা সুবিধা হ'বৰ কাৰণে, যিহেতু আমাৰ পেৰেণ্টছ গৈছে লগত, আমি ইন'ভা এখন বুক কৰি ৰাখিছিলোঁ। আৰু সেই ড্ৰাইভাৰ দাদাজন বহুত বেছি ভাল আছিলে, আগতীয়াকৈ আহি ৰৈ আছিলে আমাৰ কাৰণে আৰু ধুনীয়াকৈ আমাৰ লাগেজখিনি তুলি দিলে। আৰু আমি প্ৰথমেই লাঞ্চ কৰি ল'ম বুলি ক'লোঁ, যিহেতু আমি ব্ৰেকফাষ্ট কৰিয়ে ঘৰৰ পৰা ওলাইছিলোঁ আৰু আমাৰ ফ্লাইট লেণ্ডিঙো 3টামান বজাত হৈছিলে। ধুনীয়াকৈ লাঞ্চৰ টাইম আছে। এইফালে কেলকাতা সোমোৱাৰ লগে লগে তাৰ ইমান ধুনীয়া ধুনীয়া কালাৰিং বাছবোৰ দেখিবলৈ পালোঁ। আৰু ইয়াত যে ঘৰৰ কালাৰবোৰ ইমান ধুনীয়া লাইট কালাৰ কৰি থৈ দেখিয়ে ভাল লাগে। চাওকচোন, কোনো এটা বিল্ডিং এনেকুৱা ডাৰ্ক কালাৰ নহয়। এইফালে আমাক দাদাই লৈ আহিলে বাইপাছ ধাবালৈ। ইয়াতে বোলে লাঞ্চটো কৰি লওঁ, ভাল হয় বুলি শুনিলোঁ। যিহেতু আমি হৈছোঁ অসমৰ ভতুৱা, ভাত নহ'লে নহয়েই নহয়। ঘৰত ভাত খাই আহিছিলোঁ যদিও লাঞ্চত আকৌ ভাতেই খাব মন গ'ল। এনেকুৱা লাগে ভাত খালেহে চব ভাল হৈ থাকিব আৰু জাৰ্ণিটো, নহ'লে কিবা কিবি বেলেগ বস্তু খালে গেষ্ট্ৰিকে আমনি কৰিব, তেনেকুৱাই হয়। এয়া আমি ধুনীয়াকৈ লাঞ্চ কৰি ল'লোঁ। এইফালে ঘূৰি আহোঁতে বাটতে দেখিলোঁ, চাওকচোন, 2টা বিল্ডিং একেলগে কানেক্ট হৈছে ছুইমিং পুল এটাৰ লগতে। ইমান ধুনীয়া লাগিছে বিল্ডিংটো দেখিবলৈ, মই কেপচাৰ এটা কৰি ৰাখিলোঁ। আমি লাঞ্চ কৰি মেলিও যিহেতু আমাৰ হাতত বহুত টাইম আছিলে, এতিয়াই ৰুমলৈ যাবলৈ মন নাই। যিহেতু কেলকাতা ফুৰিব আহিছোঁ যেতিয়া এক্সপ্ল'ৰটো কৰিবই লাগিব, নহয়নে? এয়া চাওকচোন, য়েল্ল' কালাৰ টেক্সি এখন দেখিলোৱেই নহয়। তাৰপাছত আমাক দাদাই নিউ মাৰ্কেটৰ ওচৰত নমাই দিলে, বোলে ইয়াতে অলপমান ফুৰি মেলি আহক, মই ৰৈ আছোঁ। মই যে এই য়েল্ল' কালাৰ টেক্সিকেইখনৰ প্ৰতি কিনো অবচেশ্যন আছে নাজানো, ইমানেই বেছি ভাল লাগে। আগৰ পৰাই কেলকাতা বুলি ক'লে মনলৈ য়েল্ল' কালাৰ টেক্সিখনেই আহে। আপোনালোকৰ হয়নে বাৰু ক'বচোন? আৰু যে কয় কেলকাতাৰ বোলে বজাৰ খুব সস্তা, কৰিবলৈ খুব ভাল। মই পিছে বৰ বেছি সস্তা নেদেখিলোঁ দেই, আমাৰ গুৱাহাটীৰ ফেঞ্চি মাৰ্কেটৰ নিচিনাই লাগিলে। এইফালে চাওকচোন, বজাৰ কৰি থাকোঁতে তাৰ মাজতে বৰ ধুনীয়া দৃশ্য এটা কেপচাৰ কৰিলোঁ। ইমান বেছি ভাল লাগিছে, ঘোঁৰাবোৰৰ হাইটবোৰ পুৰা একে আৰু ইমান ধুনীয়াকৈ গৈ আছিলে। এইফালে আৰু কি ক'ম, নিউ মাৰ্কেটত নাপাবলগীয়া বস্তুৱেই নাই। খাৰু মণি ক্লিপৰ পৰা চেণ্ডেলৰ পৰা আদি কৰি বেগ আৰু ভেৰাইটিজ বস্তু ভৰি আছিলে গোটেই মাৰ্কেটখন। কেলকাতাৰ কুলফি স্পেচিয়েল বুলি শুনো, ভাবিলোঁ কেলকাতাৰ কুলফি ময়ো ট্ৰাই কৰোঁ। সেইকাৰণে এয়া মেংগ' কুলফি দিব ক'লোঁ, কিন্তু কুলফিৰ ওপৰতে কি কি যে দিলে চাওকচোন, একদম ফালুদা টাইপ বনাই দিলে আৰু বহুত বেছি মিঠা আছিলে। মোৰ ইমান বেছিও ভাল নালাগিলে। তাৰপাছত আকৌ ক'লোঁ যে ওপৰৰ এই বস্তুবোৰ নিদিবচোন, ৰকেই দিয়ক। এতিয়া এনেকৈ দিলে, এনেকৈ পিছে খাই সোৱাদ লাগিলে দেই। তাৰপাছত আমি ডিনাৰৰ কাৰণে বিৰিয়ানী তাৰ পৰাই পেক কৰি ল'লোঁ। কেলকাতা আহিছোঁ যেতিয়া কেলকাতাৰ স্পেচিয়েল দম বিৰিয়ানী কেনেকৈ মিছ কৰোঁ, নহয়নে? এইফালে বিৰিয়ানী অৰ্ডাৰ কৰি আমি নেমু পানী খোৱাত লাগিলোঁ। তাৰপাছত বিৰিয়ানী পেকিং হৈ গ'ল। আমিও আগবাঢ়ি মেইন ৰোডতে ওলাই আহিলোঁ, যিহেতু আমাৰ ড্ৰাইভাৰ দাদাজন আমালৈ ৱেইট কৰি আছিলে। এনেকৈ কলকাতাৰ ৰাতিৰ ভিউ এনজয় কৰি কৰি আমি আহি আমাৰ ৰুম পালোহি। আমি কেলকাতাত ক'ত ষ্টে কৰিলোঁ, ক'ত ক'ত ফুৰিবলৈ গ'লোঁ, সকলোবোৰ নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। বাই।